পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে প্ৰাৰ্থীসকলক কিছুমান নিয়ম বান্ধি দিয়া হৈছে চৰকাৰে। এই নিয়ম মতে প্ৰাৰ্থীসকলে পালন কৰিব লাগিব। পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, নিৰ্বাচন খেলিবলৈ কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, আৰু এই পঞ্চায়ত নিৰ্বাচন 10 ফেব্ৰুৱাৰীৰ পূৰ্বে অনুষ্ঠিত হ'ব। পঞ্চায়ত নিৰ্বাচন খেলিবৰ কাৰণে কিছুমান যোগ্যতাৰ প্ৰয়োজন হয়। গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদৰ প্ৰাৰ্থীৰ যোগ্যতা লৈ আহিন নতুন নিয়ম। পঞ্চায়ত নিৰ্বাচনত খেলিবলৈ এইবিলাক নথিপত্ৰৰ প্ৰয়োজন হয়। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰয়োজনীয় নথিসমূহ হ'ল বাকী যায় প্ৰমাণপত্ৰ, সমবায় সমিতিবিহীন প্ৰমাণপত্ৰ, বেংক আপত্তিবিহীন প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ, ভোটাৰ তালিকাৰ প্ৰমাণপত্ৰ, খাজনা ৰচিদ প্ৰমাণপত্ৰ, শপতনামা, শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন। আঞ্চলিক পঞ্চায়তৰ NOC, প্ৰাৰ্থীৰ নামত নতুন বেংক একাউণ্ট, প্ৰস্তাৱৰ নথিপত্ৰ, গাঁও প্ৰধানৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে এইবিলাক নথিপত্ৰৰ প্ৰয়োজন হ'ব। পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হ'লে 19/3/2018 তাৰিখৰ আগত দুটাতকৈ অধিক সন্তান থাকিলে প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। 19/3/2018 তাৰিখৰ আগত দুটাতকৈ অধিক সন্তান থাকিলে প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। আৰু 19/3/2018 তাৰিখৰ পাছত দুটাতকৈ অধিক সন্তান থাকিলে প্ৰাৰ্থীৰ যোগ্যতা হ'ব নোৱাৰিব। 19/3/2018 তাৰিখৰ পাছত দুটাতকৈ অধিক সন্তান থাকিলে অযোগ্য বুলি বিবেচিত হ'ব। 19/3/2018 তাৰিখৰ পাছৰ দুটাতকৈ অধিক সন্তান থাকিলে পঞ্চায়ত নিৰ্বাচনত অযোগ্য হ'ব। 19/3/2018 তাৰিখৰ পাছত দুটাতকৈ অধিক সন্তান থাকিলে প্ৰাৰ্থীৰ পৰা বঞ্চিত হ'ব। পঞ্চায়ত নিৰ্বাচন খেলিবৰ কাৰণে কিছুমান বয়সৰ সীমা চৰকাৰে বান্ধি দিয়া হৈছে। বয়সৰ সীমা হ'ব লাগিব 21 বছৰ আৰু শিক্ষাৰ অৰ্হতা মেট্ৰিক পাছ হ'ব লাগিব। চৰকাৰে কিছুমান নিয়ম বান্ধি দিয়া হৈছে। বয়সৰ সীমা হ'ব লাগিব 21 বছৰ আৰু শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ হ'ব লাগিব। জিলা পৰিষদৰ ক্ষেত্ৰতো প্ৰাৰ্থীগৰাকী মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। চৰকাৰে কিছুমান নিয়ম বান্ধি দিয়া হৈছে। জিলা পৰিষদৰ ক্ষেত্ৰতো প্ৰাৰ্থীগৰাকী মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। চৰকাৰে কিছুমান নিয়ম বান্ধি দিয়া হৈছে। এই নিয়মতে পলম হ'ব লাগিব। আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে সাধাৰণ অনুসূচিত জাতি জনজাতি পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ 10ম শ্ৰেণীত উত্তীৰ্ণ হ'ব লাগিব। আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে সাধাৰণ অনুসূচিত জাতি জনজাতি পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী 10ম শ্ৰেণীত উত্তীৰ্ণ হ'ব লাগিব।